হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সুকুমাৰ বৰকাইত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বি আৰ আম্বেদকাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1843 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আহোমসকলৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলপথ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1882 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1999 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1786 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1819 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ব্ৰহ্মপাল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উদয়াদিত্য সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1821 চনত। হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।